পেটৰ চৰ্বি, ফেটি লিভাৰ এইসমূহৰ সমস্যাত আপুনি ভুগি আছে নেকি? আপোনালোকৰ পেটটো ওলাই গৈছে নেকি? বা পেটত চৰ্বি জমা হৈছে নেকি? লগতে আপোনালোকে ফেটি লিভাৰৰ সমস্যাত ভুগি আছে নেকি? আপোনালোকৰ যদি এনে ধৰণৰ সমস্যা আছে তেতিয়াহলে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ ধৈৰ্য ৰাখিব। আপোনালোকে অলপ কাম কৰাৰ পিছতেই ভাগৰ লাগে নেকি? ক্লান্তি অনুভৱ কৰে নেকি? আপোনালোকে খোজ কাঢ়িলে, যিকোনো কাম কৰিলে বা আপোনালোকে যদি গধুৰ কাম কৰে অতিপাত ভাগৰ অনুভৱ কৰে নেকি? যদি এইসমূহ সমস্যা আপোনালোকৰ লগত হৈছে তেনেহলে আপোনালোকে গম পাব লাগিব আপোনালোকৰ নিশ্চয় ফেটি লিভাৰৰ সমস্যা আৰম্ভ হৈছে। কোনো কোনো ক্ষেত্ৰত ফেটি লিভাৰ ধৰা নাখায় যদিও বহু সংখ্যক মানুহৰে এইসমূহ অনুভৱ হোৱাৰ ফলত জানিব পৰা যায় যে তেওঁলোকৰ ফেটি লিভাৰ আৰম্ভ হবলৈ ধৰিছে। যদি এনেকুৱা আপোনালোকৰ হৈছে তেনেহলে আপোনালোকে ফেটি লিভাৰৰ সংকেত বুলি ধৰি লব পাৰে। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ফেটি লিভাৰ মানুহৰ জীৱনলৈ কেনেকৈ আৰম্ভ হয়, তেওঁলোকে কোন কোন সমস্যাৰ সন্মুখীন হ'ব লগা হয়, আৰু আপোনালোকক উল্লেখ কৰিম দুটা সহজ উপায়, যিটো উপায় আপোনালোকে অতি কম মূল্যতে ঘৰুৱাভাৱে ঘৰতে ঠিক কৰিবলৈ সক্ষম হ'ব। যিবোৰ ব্যক্তিয়ে এই নিয়ম বা এই প্ৰণালীটো সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ জানিব তেওঁলোকে কৰিব, তেওঁলোকে নিশ্চয় সমাধান পাবলৈ সক্ষম হ'ব। এই দুইটা পদ্ধতিৰ দ্বাৰা আমি ঘৰতেই ফেটি লিভাৰ, পেটৰ চৰ্বি ওলাই অহা বা পেটৰ চৰ্বি জমা হোৱা এইখিনি কম দিনৰ ভিতৰতেই সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। মাত্ৰ দুটা সহজ বস্তু কথা উল্লেখ কৰিম যিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে লিভাৰৰ মাজত জমা হোৱা চৰ্বি কমাবলৈ সহায় কৰিব, পেটৰ মেদ কমাব পাৰিব আৰু শৰীৰ সতেজ কৰি তুলিব পাৰিব। এই দুটা বস্তু ঘৰতেই আপোনালোকে সহজভাৱে পাব। প্ৰতিখন ঘৰতেই এই দুটা বস্তু দেখিবলৈ পোৱা যায়, সকলোৰে ঘৰত থাকেই, দামো কম। বহু মানুহে এইসমূহ ব্যৱহাৰ কৰি উপকাৰো লাভ কৰিছে, আৰু যিসকলে ব্যৱহাৰ কৰা নাই বা তেওঁলোকে সঠিকভাৱে নাজানে তেওঁলোকে নিশ্চয় এই সমস্যাসমূহত ভুগি থাকিব লগা হৈছে আৰু বহু সময়ত ডক্তৰৰ ওচৰলৈ গৈও সমাধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপোনালোকে যদি ভুলভাৱে এই পদ্ধতিটো ব্যৱহাৰ কৰে তেনেহলে ইয়াৰ পৰা ফল লাভ নকৰিব। ইয়াৰ পৰিৱৰ্তে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। প্ৰিয় বন্ধুসকল, দুইটা বস্তুৰেই সঠিক পদ্ধতি, সঠিক ব্যৱহাৰৰ পদ্ধতি ভালকৈ শিকি ল'বলৈ চেষ্টা কৰিব। আপোনালোকৰ ফেটি লিভাৰৰ সমস্যা, পেটত চৰ্বি জমা হোৱাৰ সমস্যা, এই দুইটা সমস্যাই মাত্ৰ 7টা দিনৰ ভিতৰতেই শেষ কৰিব পাৰিব। আপোনালোকে নিশ্চিন্ত মনে সুস্বাস্থ্য জীৱন পাৰ কৰিবলৈ সক্ষম হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ মই আপোনালোকক এই দুইটা বস্তু কেনেকৈ খাব লাগে, কোনখিনি নিয়ম পালন কৰিব লাগে, কিমান দিন খাব লাগিব আৰু কিহৰ লগত খালে ইয়াৰ পৰা সঠিক ৰিজাল্ট পাবলৈ সক্ষম হয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যদি আপুনি সঁচাকৈয়ে পেটৰ চৰ্বি কমাব বিচাৰিছে, লিভাৰ সুস্থ ৰাখিব বিচাৰিছে, ফেটি লিভাৰৰ সমস্যাৰ পৰা নিজকে বচাব বিচাৰিছে, তেতিয়াহলে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰিয় বন্ধুসকল, প্ৰথমতে আপোনালোকে বুজি ল'ব লাগিব ফেটি লিভাৰ কি, ইয়াৰ পৰা কেনে ধৰণৰ সমস্যা আপোনালোকে ভুগিব লগা হ'ব পাৰে। যেতিয়া লিভাৰৰ ভিতৰত অত্যাধিক চৰ্বি জমা হয় তেতিয়াই সেই চৰ্বিখিনিকেই ফেটি লিভাৰ বুলি কোৱা হয়। ইয়াৰ কাৰণ হ'ব পাৰে আপোনালোকে অধিক তেল, মছলা ব্যৱহাৰ কৰা খাদ্য খাব পাৰে, মিঠা জাতীয় বস্তু বেছি ব্যৱহাৰ কৰিলে এই সমস্যা দেখিবলৈ পোৱা যায়। আপোনালোকে পুৱা গধূলি খোজ নকৰা বা ব্যায়াম নকৰাৰ ফলত এনে সমস্যা হোৱা দেখিবলৈ পোৱা যায়। মানুহৰ ওজন বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। লগতে অনিয়মিত জীৱন ধাৰাৰ দ্বাৰাও এই সমস্যা আমি দেখিবলৈ পাওঁ। সাধাৰণতে এইসমূহ সমস্যা বহু মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। পিছত ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হজমৰ সমস্যা, লিভাৰ ডাঙৰ হোৱাৰ অসুবিধা, এইসমূহ সমস্যাত ভুগিব লগা হ'ব পাৰে। এতিয়া আমি প্ৰথমতে গম পাব লাগিব কোন কেইটা বস্তু, যিকেইটা বস্তু আমি ঘৰত ব্যৱহাৰ কৰিলেই এই সমস্যাটোৰ পৰা সমাধান লাভ কৰিব পাৰো। কাৰণ এই দুইবিধ বস্তু আমাৰ প্ৰত্যেকৰে ঘৰতেই থাকেই।
গতিকে আমি জানি ল'ব লাগিব এই বস্তুকেইটা কি কি, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনে ধৰণৰ নিয়ম পালন কৰিলে দুইটা বস্তুৱে সঠিকভাৱে আমাৰ দেহত কাম কৰিবলৈ আৰম্ভ কৰিব। এই গোটেই কথাখিনি জানি ল'ব লাগিব। ইয়াৰে প্ৰথমটো বস্তু হৈছে নেমু, যিটো আমাৰ প্ৰত্যেকৰে ঘৰতে থাকেই বা বজাৰত সহজে পোৱা যায়। আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীৰ লগত, মনত ৰাখিব, এগিলাচ কুহুমীয়া পানীৰ লগত এফাল নেমুৰ ৰস যদি আপোনালোকে মিহলাই ল'ব পাৰে, সেই পানীৰ গিলাচত আপোনালোকে ভিটামিন চি পাবলৈ সক্ষম হ'ব, যিয়ে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰাটো সহায় কৰিব, হজম শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰিব। লগতে আমাৰ পেটত যি ফেটি লিভাৰ আৰম্ভ হয় সেই ফেটি লিভাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰিব। লগতে আমাৰ পেটত মেদ জমা হোৱা, পেট বাহিৰলৈ ওলাই অহা এই সমস্যাসমূহৰ ক্ষেত্ৰতো এই কাম দিব। দ্বিতীয়টো বস্তু হৈছে কেঁচা নহৰু, যাক ৰচুন বুলি কোৱা হয়। আমি প্ৰতিদিনে 2 ফুটা কেঁচা ৰচুন যদি সেই পানী খোৱাৰ পিছত কিমান সময়ৰ পিছত খাব লাগে এই বিষয়ে উল্লেখ কৰা হ'ব। আমি যদি খাওঁ তেনেহলে আমাৰ এই সমস্যাসমূহৰ ক্ষেত্ৰত কাৰ্যক্ষম উন্নত ধৰণে দেখিবলৈ পোৱা যাব। কাৰণ নেমুৰ পানী, কেঁচা নহৰুৰ ব্যৱহাৰে আমাৰ মেটাবলিজম বঢ়াবলৈ সক্ষম হয়, পেটৰ মেদ কমাবলৈ সহায় কৰে, আমাৰ পেটৰ চৰ্বি কমাবলৈ সহায় কৰে। আমি প্ৰথমতে জানিব লাগিব এই দুইবিধ বস্তু খোৱাৰ পদ্ধতিটো, কেনেধৰণে আমি খাব লাগিব, কেনেধৰণে খালে আমাৰ দেহত দুইবিধ বস্তুৱে কাম কৰিবলৈ আৰম্ভ কৰিব আৰু সঠিক ৰিজাল্ট দিবলৈ সহায় কৰিব। ৰাতিপুৱা উঠি প্ৰথমে নেমুৰ পানী আমি খাব লাগিব। এগিলাচ কুহুমীয়া পানীৰ লগত এফাল নেমু চেপি সেই নেমুৰ পানী আমি খালী পেটত খাব লাগিব। ইয়াৰ ঠিক 10 মিনিটৰ পিছত, মনত ৰাখিব, 10 মিনিটৰ পিছত আমি 2 ফুটা ভাল নিপুটল 2 ফুটা নহৰু আমি চোবাই খাই দিব লাগিব। যিসকলে চোবাই খাব নোৱাৰে, পিহি পেলাই চামুচত গুৰি কৰি বা থেতালিয়াই আপোনালোকে খাবলৈ চেষ্টা কৰিব। যেতিয়া আমি নেমু পানী খোৱাৰ 10 মিনিটৰ পিছত কেঁচা নহৰু 2 ফুটাটো আমি খাম, তাৰ ঠিক আধা ঘণ্টাৰ পাছত আমি পুৱাৰ আহাৰ, জলপানেই হওক আহাৰেই হওক, আমি খাব লাগে। কিন্তু এইখিনিতে এটা প্ৰশ্ন উদ্ভাৱন হৈছে যে আমি কিমান দিন খাব লাগিব, আমি এই পদ্ধতিটো কিমান দিন খালে আমি ইয়াৰ পৰা উপকৃত হ'ম। এই পদ্ধতিটো আমি কমেও 30টা দিন নিয়মিতভাৱে আমি খাব লাগিব। আমি যেতিয়া এমাহ ধৰি এই পদ্ধতিটো ঘৰুৱাভাৱে ব্যৱহাৰ কৰিম, তেতিয়া আমি কোনখিনি বস্তু খাব নালাগে এই ক্ষেত্ৰত আমি জানি ল'ব লাগিব। আমি কোনখিনি বস্তুৰ পৰা আঁতৰি চলিব লাগে, এৰি চলিব লাগে বা নাখাব লাগে। এইখিনি বস্তু হৈছে বেছি তেল দিয়া জাতীয় বস্তু আমি কমাই খাব লাগে, অৰ্থাৎ আমি খাব নালাগে। ঠাণ্ডা পানীয়, অৰ্থাৎ আমি যদি কোল্ড ড্ৰিংক, বৰফ এনেধৰণৰ বস্তুসমূহৰ পৰা আমি আঁতৰি থাকিব লাগিব। ফ্ৰিজত আমি যিসমূহ বস্তু ৰাখি খাই থাকো সেইসমূহ বস্তু আমি খাব নালাগিব। লগতে মিঠাই জাতীয় বা মিঠা জাতীয় বস্তু আমি খাবলৈ এৰি দিব লাগিব। আৰু আমাৰ অভ্যাস কৰিব লাগিব যাতে আমি দেৰি লৈকে ৰাতি নাথাকো, সোনকালে আমি টোপনি মাৰিবলৈ চেষ্টা কৰো। এই নিয়মখিনিৰ লগত প্ৰত্যেক দিনে 30 মিনিট আমি খোজ কঢ়া অভ্যাস কৰিব লাগিব। প্ৰত্যেক দিনে আমি 30 মিনিট সময় খোজ কঢ়া, ব্যায়াম কৰা, অধিক পানী খোৱা, শাক পাচলি জাতীয় বস্তু বেছি খোৱা আৰু ৰাতি সোনকালে খোৱা, এইখিনি নিয়ম কৰিব লাগিব। এইকেইটা নিয়ম আমি ইয়াৰ লগতে যদি আমি ব্যৱহাৰ কৰো, নিশ্চয় আমি সুফল পাবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, ফেটি লিভাৰৰ সমস্যা বহু মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। পেটত মেদ জমা হোৱাৰ ফলত বহু সমস্যাত ভুগিব লগা হ'ব পাৰে। সেইকাৰণে আপোনালোকে এই দুইটা বস্তু ঘৰতে নিয়মিত ব্যৱহাৰ কৰি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ জীৱনৰ ধাৰা পৰিৱৰ্তন হৈ পৰিব, পেটৰ চৰ্বি কমি যাব, আপোনালোকৰ লিভাৰ সঠিক হৈ পৰিব আৰু আপোনালোকে সুস্থ হ'বলৈ সক্ষম হ'ব।